শাওন মাহৰ দ্বিতীয়টো সোমবাৰ আৰু আমি সকলোৱে জানো এই পবিত্ৰ শাওন মাহটোত সোমবাৰ দিনটোৰ মহত্ব কিমান। আমি সোমবাৰ দিনটোত মহাদেৱক পূজো আৰাধনা কৰোঁ আৰু বহুতো নীতি নিয়মেৰে আমি তেওঁক শুশ্ৰূষা কৰোঁ আৰু তাৰ জৰিয়তে আমাৰ ওপৰত তেওঁৰ কৃপা বৰ্ষে আৰু সেই কৃপাৰ জৰিয়তে আমাৰ জীৱনৰ দুখ কষ্টবোৰ দূৰ হয়। আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ এইটোৱে যে আমি সকলোৱে মহাদেৱক পূজোঁ, কিন্তু তাৰ কাৰণ কিছুমান থাকে বা কিছুমান নীতি নিয়ম থাকে যিবোৰ আমি সকলোৱে নাজানো আৰু বহু ভুল ধৰণে আমি মহাদেৱক পূজা দেখিবলৈ পোৱা যায়। মই নিজেই যেতিয়া মন্দিৰলৈ যাওঁ তেতিয়া বহুত ধৰণৰ ভুল কৰা মই নিজ চকুৰে দেখা পাওঁ। মই তেওঁলোকক ক'ব বিচাৰোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে যে আপোনালোকেও এনেকুৱা ধৰণৰ ভুল কিছুমান কৰাটো উচিত নহয়, যিবোৰ শুনিবলৈ বা দেখিবলৈ তেনেই সাধাৰণ যেন লাগিলেও সেইটো কিন্তু এটা ভুল হয়, যাৰ বেয়া প্ৰভাৱ হয়তো আপোনাৰ ওপৰতো পৰিব পাৰে। গতিকে এই ভিডিঅ'টো আপোনাৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ আৰু এই ভিডিঅ'টোত এনেকুৱা কিছুমান কথা জনাম যিখিনি আপোনালোকৰ বাবে খুবেই বেছি দৰকাৰী আৰু খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টো যদি চাবলৈ আহিছে এটা লাইক কৰি দিব আৰু যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছে মোৰ চেনেলটোত নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিব আৰু কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। প্ৰথমতে জানো যে সোমবাৰ দিনটোত আমি মাছ মাংস খাব নালাগে। বহুতে শাওন মাহতে মাছ মাংস নাখায় আৰু যিসকলে খায় তেওঁলোকক জনাই দিওঁ যে সোমবাৰৰ আগদিনা অৰ্থাৎ দেওবাৰে সম্পূৰ্ণ নিৰামিষ আহাৰ আপোনালোকে গ্ৰহণ কৰিব। কোনো ধৰণৰ মাছ মাংস বা আমিষ খাদ্য এই দিনাখন আপোনালোকে গ্ৰহণ কৰাটো উচিত নহয়। তাৰ পাছদিনাখন অৰ্থাৎ সোমবাৰে আপোনালোকে মহাদেৱক পূজক। যদি আপোনালোকৰ মন্দিৰ যোৱাৰ সুবিধা নাইকিয়া, আপোনালোকৰ ঘৰতে শিৱলিংগ যদি আছে সেই শিৱলিংগ ভাগকে আপোনালোকে পূজা কৰক। যদি শিৱলিংগও নাইকিয়া, এখন হয়তো মহাদেৱৰ ফটো আছে আপোনালোকৰ ঘৰত, সেই ফটোখনকে আপোনালোকে ধূপ দীপ নৈবেদ্যৰে আপোনালোকে পূজা কৰিব পাৰে। আমি সকলোৱে জানো যে সুবিধা অনুসৰি আমি মহাদেৱক পূজাটো খুবেই বেছি প্ৰয়োজনীয় বা আমি সেইভাগে আমি মহাদেৱক পূজিব পাৰোঁ। এনেকুৱা নহয় যে আপুনি মন্দিৰ যাবই লাগিব। আমি সকলোৱে জানো ভগৱান সকলো দিশতে আছে, কেৱল আপোনাৰ মনত শ্ৰদ্ধা থাকিলেই হ'ল। যিসকলে শিৱলিংগক পূজা কৰে আপোনালোকক জনাই দিওঁ যে সেই শিৱলিংগ ভাগ আপোনালোকে উত্তৰ দিশে মুখ কৰি পূজা কৰাটো খুবেই বেছি প্ৰয়োজনীয়। অৰ্থাৎ আপুনিও সেই উত্তৰ দিশৰ ফালে মুখ কৰি পেলাই বহি লৈ বা আঁঠু কাঢ়ি পূজা কৰিব লাগিব বা আৰাধনা কৰিব লাগিব। মনত ৰাখিব, আপোনাৰ ঘৰখনৰ যিকণ ঠাইত আপোনালোকে ভগৱানক স্থাপন কৰিছে সেই দিশটোত শিৱলিংগ ভাগ উত্তৰ দিশৰ ফালে মুখ কৰি পেলাই আপোনালোকে পূজা কৰিব আৰু নিজেও সেই উত্তৰ দিশৰ ফালে আপোনালোকে থিয় হৈ বা আঁঠু কাঢ়ি আপোনালোকে আৰাধনা কৰিব। যদি আপোনাৰ ঘৰত উত্তৰ দিশৰ ফালে তেনেধৰণৰ সুবিধা নাইকিয়া, আপুনি পূব দিশৰ ফালেও আৰাধনা কৰিব পাৰে। ধূপ দীপ বা ধূনাই আপোনালোকে মহাদেৱক আৰাধনা কৰাটো খুবেই বেছি প্ৰয়োজনীয়। পূজা কৰাৰ আগত হাতৰ তলুৱাত অকণমান আপোনালোকে পানী লৈ পেলাই মুখৰ ভিতৰত এবাৰ নমো বিষ্ণু নমো বিষ্ণু নমো বিষ্ণু বুলি অৰ্থাৎ 3বাৰ আপোনালোকে উচ্চাৰণ কৰিব আৰু উচ্চাৰণ কৰাৰ পাছত সেই পানীখিনি নিজৰ গাত বা নিজৰ মুখমণ্ডলত আপোনালোকে ছটিয়াই ল'ব। ইয়াৰ দ্বাৰা এইটো বিশ্বাস কৰা হয় যে আপোনাৰ সৰ্ব শৰীৰ, আপোনাৰ তন মন সকলো পবিত্ৰ হৈ যাব আৰু সেই জৰিয়তে আমি মহাদেৱক আৰাধনা কৰিলে বেছি ভাল হয়। আপোনালোকে এই দিনাখন অৰ্থাৎ সোমবাৰৰ দিনাখন ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে বা অকল সোমবাৰ বুলি নহ'লেও অন্যান্য যিকোনো সাধাৰণ দিনতো আপোনালোকে ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে। আমি সকলোৱে জানো ৰুদ্ৰাক্ষ পৰিধান কৰাটো খুবেই বেছি ভাল আৰু এনেকুৱা নহয় যে আপুনি কেৱল মাত্ৰ ৰুদ্ৰাক্ষ পৰিধান কৰিলে সকলো সমাপ্ত হ'ব। সেইমতে ৰুদ্ৰাক্ষ পৰিধান কৰাৰ পাছত সকলোবোৰ নীতি নিয়ম আপোনালোকে মানি চলাটো প্ৰয়োজনীয়। নহ'লে আপুনি যিটো কাৰণত সেই ৰুদ্ৰাক্ষ গ্ৰহণ কৰিব পৰিধান কৰিব তাৰ কোনো ধৰণৰ প্ৰতিফলন দেখিবলৈ নাপাব। গতিকে আপোনালোকে পঞ্চমুখী বা দুইমুখী যিকোনো ৰুদ্ৰাক্ষ গ্ৰহণ কৰিব পাৰে। তাৰপিছত আহিলে যে ৰাতিপুৱাৰ সময়খিনিত আপোনালোকে যেতিয়া মহাদেৱক আৰাধনা কৰিব, এইখিনিতে মনত ৰাখিব, মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম যে ৰাতিপুৱাৰ সময়খিনিত যেতিয়া আপোনালোকে চাকি জ্বলাব, আপোনালোকে ঘিউৰ চাকিয়ে জ্বলাওক বা সৰিয়হ তেলৰ চাকিয়ে জ্বলাওক, সেই চাকিৰ যি মুখ ভাগ আছে সেই মুখ ভাগ পূব দিশে আপোনালোকে দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। আজিকালি মন্দিৰসমূহত কি হয় যে ধূপ জ্বলোৱা বা বন্তি জ্বলোৱাৰ জেগা
বেলেগকৈ নিৰ্ধাৰণ কৰা হয় আৰু সেই ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে মানুহবিলাকে যেনেকৈ যিফালে পাৰে সেইফালে মুখ কৰি পেলাই চাকি জ্বলায়। সেইটো ভুল। আপোনালোকে পূব দিশৰ ফালে মুখ কৰি পেলাই চাকি জ্বলোৱাটো খুবেই বেছি প্ৰয়োজনীয়। যদিহে আপুনি ৰাতিপুৱাৰ সময়খিনিত চাকি জ্বলাইছে, যদি আপুনি সন্ধিয়াৰ সময়খিনিত চাকি জ্বলায়, তেনেস্থলত আপুনি উত্তৰ দিশৰ ফালে দিশ কৰি বা মুখ কৰি আপোনালোকে চাকি জ্বলাব পাৰে। তাৰ পাছত আহিলে যে আমি শিৱলিংগত কি আমি অৰ্পণ কৰাটো বা কিহেৰে পূজাটো ভাল। আমি জানো যে পঞ্চমৃত বুলি ক'লে কি হয়? গাখীৰ, দৈ, মৌ, চেনি, ঘিউ এইসমূহ এটা পিতলৰ বাচনত বা পিতলৰ ঘটিত একেলগে সংমিহলি কৰি আমি পঞ্চমৃত তৈয়াৰ কৰোঁ আৰু সেই পঞ্চমৃত আমি মহাদেৱক আমি অৰ্পণ কৰোঁ। আৰু যিসকলে তেনেধৰণে নোৱাৰে, এটাকৈ প্ৰথমতে গাখীৰ, তাৰপৰা দৈ, তাৰপৰা মৌ, তাৰপৰা ঘিউ, তাৰপৰা চেনি এনেদৰে আপোনালোকে অৰ্পণ কৰিব পাৰে। সেয়াৰ জৰিয়তেও আপোনালোকৰ ভাল হয় আৰু সেই পঞ্চমৃতৰ জৰিয়তে শিৱক অভিষেক কৰা হয়। আৰু যেতিয়া আপোনালোকে অভিষেক কৰিব বা যেতিয়া আপোনালোকে সেইসমূহ মহাদেৱ অৰ্থাৎ শিৱলিংগত আপোনালোকে দিব, তেতিয়া মুখৰ ভিতৰত সেই ওম নমঃ শিৱায় মন্ত্ৰফাঁকি নিশ্চয়কৈ উচ্চাৰণ কৰিবলৈ নাপাহৰিব। তাৰপিছত আহিলে বেলপাত। আমি সকলোৱে জানো মহাদেৱৰ সকলোতকৈ প্ৰিয় হৈছে কি? বেলপত্ৰ। আৰু এই বেলপাত আমি মহাদেৱক অৰ্পণ কৰাটো খুবেই বেছি প্ৰয়োজনীয়, আমি সকলোৱে জানো। কিন্তু কেইটা বেলপাত নিব লাগে সেইটো আমি নাজানো। আপোনালোকে এই যি দ্বিতীয় সোমবাৰ আছে, এই দ্বিতীয় সোমবাৰে আৰু তৃতীয় সোমবাৰে আপোনালোকে 11টাকৈ বেলপাত অৰ্পণ কৰিব মহাদেৱক। আৰু 11ডাল দুবৰি বন 11ডাল আৰু 11ডাল আপোনালোকে বেলপাত দিব। আৰু সেই বেলপাত আৰু দুবৰিত চন্দনৰ অকণমান হ'লেও তাত যাতে থাকে চন্দন, সেই চন্দনৰ ফুট এটা দিবলৈ যত্ন কৰিব। আৰু যেতিয়া যিটো 4 নম্বৰৰ সোমবাৰ, সেই 4 নম্বৰৰ সোমবাৰ ভাগত আপোনালোকে 21টা বেলপাত দিব লাগিব। আৰু সেই 21টা বেলপাততেই আপোনালোকে ভালকৈ সেই বেলপাতটো যাতে 3টা পাতযুক্ত হয়, তাত কোনো ধৰণৰ ফটা চিটা বা কোনো ধৰণৰ এৰাই যোৱা যাতে নহয়, সেইটো আপোনালোকে ধ্যান ৰাখিব লাগিব। তাৰ জৰিয়তে সকলোকেইটা পাততে আপোনালোকে ধুনীয়াকৈ চন্দনৰ একোটা ফুট দি মহাদেৱক অৰ্পণ কৰিব। আৰু অৰ্পণ কৰাৰ সময়খিনিত আপোনালোকে ওম নমঃ শিৱায় আৰাধনা কৰিবলৈ নাপাহৰিব। এতিয়া আমাৰ মনত এটা প্ৰশ্ন হয় যে আমি জল কেতিয়া অৰ্থাৎ পানী কেতিয়া আমি মহাদেৱক অৰ্পণ কৰিম? সকলোতকৈ শেষত, অৰ্থাৎ আমি যি গাখীৰ দিলোঁ, ঘিউ দিলোঁ, মৌ দিলোঁ, সকলোবোৰ দিয়াৰ পাছত আমি একেবাৰে শেষত জল অৰ্পণ কৰিব লাগে। আমি সেই বিষয়টোত আমি জনাটো খুবেই বেছি প্ৰয়োজন। একেবাৰে শেষত জল অৰ্পণ কৰাটো প্ৰয়োজনীয়। মহাদেৱ কেৱল মাত্ৰ জলতে সম্পূৰ্ণ হয়, অৰ্থাৎ সন্তুষ্ট হয়, আপোনালোকে সেইটোও জানে। গতিকে সেই একেবাৰে শেষত আপোনালোকে জল অৰ্পণ কৰিব পাৰে। এতিয়া মই আপোনালোকক কৈছিলোঁ প্ৰথমতে যে মানুহবিলাকে কি ভুল কৰে। মই দেখিবলৈ পাওঁ যে মানুহবিলাকে আমুলৰ যি গাখীৰ আছে, সেই গাখীৰটো পেকেট গাখীৰটো, আমুল তাজা গাখীৰটো বা যিকোনো ধৰণৰ প্লাষ্টিকৰ পাত্ৰ তেনেকুৱা ধৰণৰ গাখীৰ নি মহাদেৱক অভিষেক কৰে। আমি সকলোৱে জানো যে আমি সকলোৱে বিচাৰোঁ যে গাখীৰ অকণমান শিৱলিংগত আমি অৰ্পণ কৰোঁ। আমাৰ মনে কয় যে অৰ্পণ কৰিব লাগে। কিন্তু সেই বুলি আপুনি সেই তাজা গাখীৰ, আমুল তাজা বা যিকোনো ধৰণৰ তেনেকুৱা পেকেট গাখীৰ অৰ্পণ কৰাটো কিন্তু একেবাৰে অনুচিত। সেইটো নকৰিব। যদি আপোনাৰ সুবিধা পোৱা নাই, নিশ্চয়কৈ তামৰ পাত্ৰত জল লৈ লওক আৰু সেই পানী মহাদেৱক অভিষেক কৰক। সেয়াই মহাদেৱৰ বাবে আপোনাৰ বাবে যথেষ্ট। তাতকৈ বেছি আপোনালোকে একো কৰিব নালাগে। সেই যি পেকেট গাখীৰ বা আপোনালোকে যি প্লাষ্টিকৰ বটলত গাখীৰ ভৰাই নি মহাদেৱক অৰ্পণ কৰে, সেয়া একেবাৰে অশুভ। চাবলৈ গ'লে সেইটো কোনো ধৰণৰ নহয়। সেইফালৰ পৰা আপোনালোকৰ ক্ষেত্ৰত ভাল প্ৰতিফলন হয়তো দেখিবলৈ নাপাব পাৰে। সদায় তামৰ পাত্ৰ বা পিতলৰ পাত্ৰত আমি জল অভিষেক কৰাটো খুবেই বেছি প্ৰয়োজনীয়। গতিকে সেই বিষয়টোক ধ্যান ৰাখিব। যিয়ে দিয়ে তামৰ পাত্ৰ বা পিতলৰ পাত্ৰত দিবলৈ যত্ন কৰিব। মন্দিৰসমূহত থাকেই পিতলৰ ঘটি বা তেনেকুৱা, গতিকে আপোনালোকে সেই বিষয়টোক ধ্যান দিব। নহ'লে এটা ঘটি তেনেকুৱা আপোনালোকে কিনি ল'ব পাৰে। কিনি লৈ বটলতে লাগিলে লৈ যাওক ঘৰৰ পৰা, তাত গৈ পেলাই সেই পিতলৰ পাত্ৰটোত গাখীৰখিনি বাকি আপোনালোকে তেনেকৈ মহাদেৱক অৰ্থাৎ শিৱলিংগত অৰ্পণ কৰক। এটা কথা এইখিনিতে আপোনালোকে আৰু জনাটো উচিত যে আমি কেৱল মাত্ৰ মহাদেৱকে পূজাটো উচিত নহয়। আমি মা পাৰ্বতীকো পুজিব লাগিব, আমি
কাৰ্তিককো পূজা কৰিব লাগিব, গণেশ ভগৱানকো পূজা কৰিব লাগিব আৰু নন্দী ভগৱানকো আমি পূজা কৰিব লাগিব। গতিকে আপোনালোকে মন্দিৰলৈ যেতিয়াই যাব একেবাৰে শেষত নন্দী ভগৱানৰ শিঙৰ মাজেৰে শিৱলিংগ ভাগ আপোনালোকে দৰ্শন কৰিব আৰু শিৱলিংগ ভাগ দৰ্শন কৰি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব আৰু নিজৰ মনৰ যি আশা আছে সেইখিনি মহাদেৱৰ আগত বা নন্দী ভগৱানৰ কাণত বা সেই সময়খিনি আপোনালোকে ব্যক্ত কৰিব। এইটো চাবলৈ গ'লে এক প্ৰকাৰৰ খুবেই বেছি মংগলময় বুলি কোৱা হয়। গতিকে সেই সকলোবোৰ কথা আপোনালোকে ধ্যানত ৰাখি সোমবাৰটো এই দ্বিতীয় সোমবাৰটো ভালদৰে উদযাপন কৰক আৰু ময়ো আশা কৰিছোঁ যাতে সকলোবোৰ খুব সুন্দৰকৈ হয়। মহাদেৱৰ ওচৰত মই আপোনালোক সকলোৰে হয় আমাৰ সকলোৰে হয় প্ৰাৰ্থনা জনাম। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।